যে জুবিন দাই যদি ন্যায় নাপায় অসমত আৰু কোনে ন্যায় পাব তেখেতেই যদি ন্যায় নাপায় গতিকে তেখেতে ন্যায় পাব লাগিব বা কি আচলতে প্ৰকৃততে কি হৈছিলে সেইখিনি সময়ত আজি গৰিমা বৈও হয়তো সেই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে সেইখিনি সময়ত ছিংগাপুৰত কি হৈছিলে সেই কথাখিনি আমি জানিব বিচাৰোঁ গতিকে সেইখিনি সময়ত যিসকল লোক আছিলে লগত সেই বোটখনতে হওক ইয়টখনতে হওক তেওঁলোকে নিশ্চিতভাৱে ভালকৈ ক'ব পাৰিব গতিকে সেই কথাবিলাক স্পষ্ট হ'ব লাগে অসমীয়া ৰাইজৰ মাজত কাৰণ প্ৰাণৰ শিল্পীক হেৰুৱাইছে সেই আবেগ আমি আচলতে কেতিয়াও আমি সেই কথা পাহৰিব নোৱাৰোঁ সেই বিষ সেই বেদনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেয়া কেতিয়াও আমাৰ মনৰ পৰা আঁতৰ নহয় গতিকে এই ক্ষেত্ৰত আজি যদিও বা নিৰ্বাচনীৰ এক পৰিৱেশ গোটেই ৰাজ্যতে মই ভাবোঁ আগন্তুক যিয়ে চৰকাৰ গঠন নকৰক কিয় চৰকাৰ আহিব যাব কি হ'ব নাজানো কিন্তু জুবিন দা আমাৰ চিৰবিৰাজমান আৰু সদায় থাকিব আৰু সেই ন্যায়ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বই লাগিব যে জুবিন দাই যদি ন্যায় নাপায় অসমত আৰু কোনে ন্যায় পাব তেখেতেই যদি ন্যায় নাপায় গতিকে তেখেতে ন্যায় পাব লাগিব বা কি আচলতে প্ৰকৃততে কি হৈছিলে সেইখিনি সময়ত আজি গৰিমা বৈও হয়তো সেই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে সেইখিনি সময়ত ছিংগাপুৰত কি হৈছিলে সেই কথাখিনি আমি জানিব বিচাৰোঁ গতিকে সেইখিনি সময়ত যিসকল লোক আছিলে লগত সেই বোটখনতে হওক ইয়টখনতে হওক তেওঁলোকে নিশ্চিতভাৱে ভালকৈ ক'ব পাৰিব গতিকে সেই কথাবিলাক স্পষ্ট হ'ব লাগে অসমীয়া ৰাইজৰ মাজত কাৰণ প্ৰাণৰ শিল্পীক হেৰুৱাইছে সেই আবেগ আমি আচলতে কেতিয়াও আমি সেই কথা পাহৰিব নোৱাৰোঁ সেই বিষ সেই বেদনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেয়া কেতিয়াও আমাৰ মনৰ পৰা আঁতৰ নহয় গতিকে এই ক্ষেত্ৰত আজি যদিও বা নিৰ্বাচনীৰ এক পৰিৱেশ গোটেই ৰাজ্যতে মই ভাবোঁ আগন্তুক যিয়ে চৰকাৰ গঠন নকৰক কিয় চৰকাৰ আহিব যাব কি হ'ব নাজানো কিন্তু জুবিন দা আমাৰ চিৰবিৰাজমান আৰু সদায় থাকিব আৰু সেই ন্যায়ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বই লাগিব যে জুবিন দাই যদি ন্যায় নাপায় অসমত আৰু কোনে ন্যায় পাব তেখেতেই যদি ন্যায় নাপায় গতিকে তেখেতে ন্যায় পাব লাগিব বা কি আচলতে প্ৰকৃততে কি হৈছিলে সেইখিনি সময়ত আজি গৰিমা বৈও হয়তো সেই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে সেইখিনি সময়ত ছিংগাপুৰত কি হৈছিলে সেই কথাখিনি আমি জানিব বিচাৰোঁ গতিকে সেইখিনি সময়ত যিসকল লোক আছিলে লগত সেই বোটখনতে হওক ইয়টখনতে হওক তেওঁলোকে নিশ্চিতভাৱে ভালকৈ ক'ব পাৰিব গতিকে সেই কথাবিলাক স্পষ্ট হ'ব লাগে অসমীয়া ৰাইজৰ মাজত কাৰণ প্ৰাণৰ শিল্পীক হেৰুৱাইছে সেই আবেগ আমি আচলতে কেতিয়াও আমি সেই কথা পাহৰিব নোৱাৰোঁ সেই বিষ সেই বেদনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেয়া কেতিয়াও আমাৰ মনৰ পৰা আঁতৰ নহয় গতিকে এই ক্ষেত্ৰত আজি যদিও বা নিৰ্বাচনীৰ এক পৰিৱেশ গোটেই ৰাজ্যতে মই ভাবোঁ আগন্তুক যিয়ে চৰকাৰ গঠন নকৰক কিয় চৰকাৰ আহিব যাব কি হ'ব নাজানো কিন্তু জুবিন দা আমাৰ চিৰবিৰাজমান আৰু সদায় থাকিব আৰু সেই ন্যায়ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বই লাগিব